চাওক ৰাজনৈতিক দলত যোগদান চলি থাকে গতিকে আৰু এতিয়া নিৰ্বাচন সময় যিহেতু আহিছে আমাৰ তাতে যোগদান মোটামুটি প্ৰায় হৈয়ে গ'ল 2-4 বাকী আছে সেইখিনি আহিব সময়ত আহি কংগ্ৰেছে এতিয়া আৰম্ভণি কৰিছে গতিকে কংগ্ৰেছত যদি যোগদান আজি আমি চাই লওঁ কিমান কোন কি মানুহে জইন কৰে জেনেৰেলি কংগ্ৰেছত জইন কৰা মানুহখিনি কোন হয় এইটো আপোনালোকে জানে আমিও জানো চাওক কংগ্ৰেছত জইন কৰা নকৰা সেইটো আমাৰ কোনো তাত প্ৰতিক্ৰিয়া দিব লগা একো নাই কংগ্ৰেছ দলত জইন কৰিলেনো কংগ্ৰেছ দলৰ কি আছে ভৱিষ্যত জইন নকৰিলেনো কাৰ কি ভৱিষ্যত হ'ব এতিয়া কংগ্ৰেছ দলে শূন্যত গদা ঘূৰাই আছে ঘূৰাই থাকক আৰু কংগ্ৰেছ দলে পাৰ্টিকুলাৰ কিছু অঞ্চলত অলপ হয়তো সমৰ্থন পাব বাকীটো তাত বাদে কংগ্ৰেছ দলে বহুত যদি কিবা আশা কৰিছে এইটোতো আৰু মানে তেওঁলোকে এইটো ঠগ খাব যিসকল ৰাইজে কিবা ভাবি আহিব তেওঁলোকে ঠগ খোৱা কথাই আৰু আৰ.পি. শৰ্মা ডাঙৰীয়ালৈ আমাৰ শুভেচ্ছা থাকিল আমাৰ পৰাই যোৱা মানুহ তেখেত চাওক ৰাজনৈতিক দলত যোগদান চলি থাকে গতিকে আৰু এতিয়া নিৰ্বাচন সময় যিহেতু আহিছে আমাৰ তাতে যোগদান মোটামুটি প্ৰায় হৈয়ে গ'ল 2-4 বাকী আছে সেইখিনি আহিব সময়ত আহি কংগ্ৰেছে এতিয়া আৰম্ভণি কৰিছে গতিকে কংগ্ৰেছত যদি যোগদান আজি আমি চাই লওঁ কিমান কোন কি মানুহে জইন কৰে জেনেৰেলি কংগ্ৰেছত জইন কৰা মানুহখিনি কোন হয় এইটো আপোনালোকে জানে আমিও জানো চাওক কংগ্ৰেছত জইন কৰা নকৰা সেইটো আমাৰ কোনো তাত প্ৰতিক্ৰিয়া দিব লগা একো নাই কংগ্ৰেছ দলত জইন কৰিলেনো কংগ্ৰেছ দলৰ কি আছে ভৱিষ্যত জইন নকৰিলেনো কাৰ কি ভৱিষ্যত হ'ব এতিয়া কংগ্ৰেছ দলে শূন্যত গদা ঘূৰাই আছে ঘূৰাই থাকক আৰু কংগ্ৰেছ দলে পাৰ্টিকুলাৰ কিছু অঞ্চলত অলপ হয়তো সমৰ্থন পাব বাকীটো তাত বাদে কংগ্ৰেছ দলে বহুত যদি কিবা আশা কৰিছে এইটোতো আৰু মানে তেওঁলোকে এইটো ঠগ খাব যিসকল ৰাইজে কিবা ভাবি আহিব তেওঁলোকে ঠগ খোৱা কথাই আৰু আৰ.পি. শৰ্মা ডাঙৰীয়ালৈ আমাৰ শুভেচ্ছা থাকিল আমাৰ পৰাই যোৱা মানুহ তেখেত চাওক ৰাজনৈতিক দলত যোগদান চলি থাকে গতিকে আৰু এতিয়া নিৰ্বাচন সময় যিহেতু আহিছে আমাৰ তাতে যোগদান মোটামুটি প্ৰায় হৈয়ে গ'ল 2-4 বাকী আছে সেইখিনি আহিব সময়ত আহি কংগ্ৰেছে এতিয়া আৰম্ভণি কৰিছে গতিকে কংগ্ৰেছত যদি যোগদান আজি আমি চাই লওঁ কিমান কোন কি মানুহে জইন কৰে জেনেৰেলি কংগ্ৰেছত জইন কৰা মানুহখিনি কোন হয় এইটো আপোনালোকে জানে আমিও জানো চাওক কংগ্ৰেছত জইন কৰা নকৰা সেইটো আমাৰ কোনো তাত প্ৰতিক্ৰিয়া দিব লগা একো নাই কংগ্ৰেছ দলত জইন কৰিলেনো কংগ্ৰেছ দলৰ কি আছে ভৱিষ্যত জইন নকৰিলেনো কাৰ কি ভৱিষ্যত হ'ব এতিয়া কংগ্ৰেছ দলে শূন্যত গদা ঘূৰাই আছে ঘূৰাই থাকক আৰু কংগ্ৰেছ দলে পাৰ্টিকুলাৰ কিছু অঞ্চলত অলপ হয়তো সমৰ্থন পাব বাকীটো তাত বাদে কংগ্ৰেছ দলে বহুত যদি কিবা আশা কৰিছে এইটোতো আৰু মানে তেওঁলোকে এইটো ঠগ খাব যিসকল ৰাইজে কিবা ভাবি আহিব তেওঁলোকে ঠগ খোৱা কথাই আৰু আৰ.পি. শৰ্মা ডাঙৰীয়ালৈ আমাৰ শুভেচ্ছা থাকিল আমাৰ পৰাই যোৱা মানুহ তেখেত